হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই মানস আপোনালোকৰ মাজত আকৌ এবাৰ আহিছোঁ, আকৌ এটা লেকচাৰ লৈ পিনে। এইবাৰো ক্লাছ 9ৰ কেমেষ্ট্ৰি পৰ্চনৰ পৰা চেপ্টাৰ 3 যোনটো আমি এটমছ এণ্ড মলিকিউলছ মই সেইটো কৰাব আহিছোঁ। এইটো চেপ্টাৰৰ বাবে মোক কেইজনমানে ৰিকুৱেষ্ট কৰিছিলে। তো মই আশা কৰিছোঁ মই আপোনালোকৰ যিমানখিনি কনচেপ্ট এণ্ড ডাউট আছে এইটো চেপ্টাৰৰ বিষয়ে মই এইটো লেকচাৰৰ থ্ৰুদি মই ক্লিয়াৰ কৰিব পাৰিম। তো আহক আমি দেৰি নকৰি পিনে আগতে ক্লাছটো ষ্টাৰ্ট কৰোঁ নে কি কয়? আমি এটমছ আৰু মলিকিউলছৰ বিষয়ে জনাৰ আগতে চেপ্টাৰটো পঢ়াৰ আগতে আমাক এটা বস্তু আমি জানি থৈ দিয়া উচিত যে মানে পিৰিয়ডিক টেবল বস্তুটো কি হয়। চাব, আমাৰ পৃথিৱীত যিমানটা ধৰণৰ এলিমেণ্টছ আছে সেই গোটেই এলিমেণ্টখিনি বেলেগ বেলেগ গ্ৰুপত ভাগ কৰি লৈছে। যেনেকুৱা মই আপোনাক কওঁ কিছুমান মেটেল জাতীয় বস্তু, কিছুমান মেটেল নহয়, কিছুমান ৰেয়াৰ আৰ্থ মেটেল একদম কমকৈ পায়। তো সেনেকুৱা বেলেগ বেলেগ গ্ৰুপত ভাগ কৰি লৈছে। ভাগ কৰি লৈ পিনে আমি এটা টেবুলাৰ ফৰ্মত আমি এখন টেবুল বনাইছোঁ। এতিয়া আমি পিৰিয়ডিক টেবুলখন কিয় বনাইছোঁ? কাৰণ চাব, প্ৰত্যেকটো এলিমেণ্টৰে তাতে পিৰিয়ডিক টেবুলখন যিমানটা এলিমেণ্ট আছে প্ৰত্যেকটো এলিমেণ্টৰে এটা ডেফিনিট প্ৰপাৰ্টি থাকে। চবৰে বেলেগ বেলেগ ধৰণৰ কিছুমান স্পেচিফিক প্ৰপাৰ্টি থাকে। সেই প্ৰপাৰ্টিবোৰ আমি যদি এটা এটাকৈ এলিমেণ্টকে যদি মনত ৰাখিব লাগে আমাৰ বহুত কষ্ট হ'ব। তো সেইকাৰণে আমি কি কৰিছোঁ, আমি সেইটো চিম্প্লিফাই কৰিবৰ কাৰণে, সহজ কৰিবৰ কাৰণে আমি পিৰিয়ডিক টেবুলখন বনাইছোঁ, য'ত আমি প্ৰত্যেকটো গ্ৰুপত এটা এটা ধৰণৰ আমি মানে একে তাৰ মানে ধৰক আমি ক'ব পাৰোঁ যে এইখিনিৰ পৰা এইকেইটা চবৰে একে হেৰি হ'ব, প্ৰপাৰ্টিখিনি একেই হ'ব। তো সেইটোৰ কাৰণে আমি পিৰিয়ডিক টেবুলখন বনাইছোঁ। আৰু এই পিৰিয়ডিক টেবুলখন আমাৰ কাৰণে কেমেষ্ট্ৰি বুলি ক'লে প্ৰথম এইটো বস্তু আমি চবেই জানি লোৱা উচিত। সেইখন আপোনালোকে মনত ৰাখিব লাগিব, চিৰিয়েলি মনত ৰাখিব লাগিব, তেতিয়া বহুত সুবিধা হ'ব। বহুতে আপোনাক বহুত ধৰণৰ আইডিয়া দিব পিৰিয়ডিক টেবুলখন মনত ৰখা, যে হি হা হু সেনেকুৱা কিবা কিবি ক'ব আপোনালোকক শ্বৰ্টকাটত মনত ৰাখিবৰ কাৰণে। আমাক সেইবোৰ একো নালাগে। আপুনি একদম সহজভাৱে ডেইলি 5টা এলিমেণ্ট চিৰিয়েলি মনত ৰাখিব। প্ৰথম 5টা আজি মনত ৰাখিব, নেক্সট 5টা তাই নেক্সট দিনা মনত ৰাখিব, তাই নেক্সট 5টা তাই নেক্সট দিনা, তাই নেক্সট 5টা তাই নেক্সট দিনা। কাৰণ চাওক, আপোনাৰ পিৰিয়ডিক টেবুলখন আপোনালোকক আজিতেতো হৈ যাব নালাগে, আপোনাক গোটেই পিৰিয়ডিক টেবুলখনতো আপোনাক নালাগেই। আৰু আজিতে আপোনাৰ গোটেই পিৰিয়ডিক টেবুলখন মুখস্থ হ'ব লগা একোতো কথা নাই। লাহে লাহে কৰক, আপুনি 3 দিন লওক, 4 দিন লওক, লাহে লাহে কৰক, কিন্তু গোটেই এলিমেণ্টখিনি ভালকৈ কৰিব। কাৰোবাৰ শ্বৰ্টকাট মেথড দি হয়, সেইটো ৱেল এণ্ড গুড। কিন্তু যদি আপুনি ভালকৈ মনত ৰাখিব পাৰে দেন আপোনাৰ কাৰণে ভাল। যেনেকুৱা মই আপোনাক মোৰ যিমানটো মনত আছে মই আপোনাক কৈ আছোঁ, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফছফৰাছ, ছালফাৰ, ক্ল'ৰিন, আৰ্গন, পটাছিয়াম, কেলছিয়াম, স্কেণ্ডিয়াম, টাইটেনিয়াম, ভেনেডিয়াম, ক্ৰমিয়াম, মেগনেছিয়াম, আইৰণ, কবাল্ট, নিকেল, কপাৰ, জিংক। বাৰু, মই এইখিনিলৈকে মনত ৰাখিছিলোঁ। তো মোৰ কোনো মানে বহুতে এনেকুৱা হাইড্ৰজেনৰ হিলিয়ামৰ হি, লি, বে, তো এনেকৈ মনত ৰাখিব। প্ৰথম 5টা মনত ৰাখোঁ, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন। এই 5টা মই আজি মনত ৰাখিম, চিৰিয়েলি মনত ৰাখিম। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন। তো আজি 5টা গ'ল, তাই নেক্সট দিনা মই আৰু 5টা ভৰাম, যে কি কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। তাৰপিছত আকৌ গোটেইখিনি ক'লে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। তো তেনেকৈ চিৰিয়েলি ডেইলি 5টা কৰি অকল 5টা এলিমেণ্ট মনত ৰাখক আপুনি, আৰু 4 দিন সেইটো কাম কৰক। আপোনাৰ পিৰিয়ডিক টেবুলৰ 20লৈকে একদম আৰামছে হৈ যাব। সেইটো কিয় মানে আপোনালোকৰ কিয় এইটো মই মুখস্থ কৰিব দিছোঁ এতিয়াতে, ভৱিষ্যতলৈকে আপোনালোকে যেতিয়া মানে হায়াৰ লেভেলত ষ্টাডিজ কৰিব কেমেষ্ট্ৰিত, এইটো আপোনালোকক বহুত কামত আহিব। অ'কে, মই আপোনাক পিৰিয়ডিক টেবুলখন দেখাই দিছোঁ। এইখন পিৰিয়ডিক টেবুল আপুনি চাওক, আমাৰ পিৰিয়ডিক টেবুলত বেলেগ বেলেগ কালাৰ কৰা আছে। ফাৰ্ষ্ট কলমটোত বেলেগ কালাৰ, হাইড্ৰজেনটো বেলেগ কালাৰ, ছেকেণ্ড কলমটোত বেলেগ কালাৰ, থাৰ্ড কলমৰ পৰা বেলেগ কালাৰ, আৰু তাৰপিছত 57ৰ পৰা 71ৰ কালাৰ বেলেগ, 89ৰ পৰা 103লৈকে কালাৰ বেলেগ। তো এইবোৰ ডিফাৰেণ্ট কালাৰ্ছৰ মানে ডিফাৰেণ্ট হেৰি থাকে, প্ৰপাৰ্টিজ থাকে। তো সেনেকৈ আহিব। আমি যেতিয়া পিৰিয়ডিক টেবুলখিনি কৰিম আমি তেতিয়া এইটো পিছত ভালকৈ গম পাম। ইয়াতে তলত লিখি দিছোঁ কোনখিনি ট্ৰানজিশ্যন মেটেল হয়, কোনখিনি ছেমি মেটেল, কোনখিনি বেছিক, কোনখিনি হেলোজেন, নোবেল গেছটো গোটেইখিনি দিয়া আছে। তো সেইখিনি আপোনালোকে পাই যাব। অ'কে, ফাইন। এতিয়া এইটো চেপ্টাৰত আমি প্ৰথমতে বুজিব লাগিব কি এটম। আমি যোনটো কৰিছোঁ এটমছ এণ্ড মলিকিউলত, প্ৰথম কথাটো হ'ল আমাৰ এটম। এতিয়া এটম হয় কি? চাব, মই এটমটো কেনেকৈ আৰম্ভ হৈছে মই আপোনাক কাহিনীটো কৈ আছোঁ। এইটো বহু পুৰণা বছৰ আৰু 500 BC মান আগৰ ঘটনা। কিছুমান ইণ্ডিয়ান ফিলচফাৰে কিছুমান কনচেপ্ট দিছিলে আৰু কিছুমান বাহিৰৰ ফিলচফাৰে কনচেপ্ট দিছিলে। তো আমি ইয়াতে বেচিকেলি 3টা মানে
সাইণ্টিষ্টৰ আমি কনচেপ্টটো চাম প্ৰথমতে আমি ইণ্ডিয়ান ফিলচফাৰৰ কনচেপ্ট এটা চাম এজন মানুহ আছিলে তেওঁৰ নাম মহৰ্ষি কানন্দ বুলি আছিলে তো তেওঁ কি কৰিছিলে তেওঁ এটা আইডিয়া দিছিলে যে আমাৰ তাতে যোনবোৰ মেটাৰ আছে প্ৰতিটো মেটাৰ আমি মানে ন সৰুকৈ ভাগ কৰি গৈ থাকিব পাৰোঁ আৰু যেতিয়া আমি বস্তু এটা ভাঙি গৈ থাকিম এটা সময় আহিব যেতিয়া আমি তাৰে পৰা তাতছে সৰুকৈ আমি তাক ভাঙিব নোৱাৰোঁ এই যোনটো পাৰ্ট আমি পাম যোনটো আমি ভাঙিব নোৱাৰোঁ এইটো আমি পৰমাণু বুলি কওঁ এতিয়া মই আপোনাক কৈছোঁ তোমাৰ তাতে এটা চকলেট আছে ফাইন তোমাৰ এটা চকলেট দি তুমি গোটেই ক্লাছক ভগাব লাগে তোমাৰ ক্লাছত 100টা মানে ফ্ৰেণ্ডছ আছে এটা চকলেট তুমি 100টা পিচ কৰিলাই যেনিবা তুমি কৰি এটা মোমেণ্ট পাবা যোনটো মোমেণ্টত সেই চকলেটটো তুমি ভাঙিব নোৱাৰা ডেট ইজ স্মলেষ্ট ইউনিট একদম সেই যোনটো ভাঙিব নোৱাৰা পৰ্চন সেইটোকে আমি পৰমাণু বুলি কওঁ এওঁৰ মতে তাৰে পিছত আৰু এজন আমাৰ ইণ্ডিয়ান ফিলচফাৰ আছিলে পাকুডা কাটিয়ামা তেওঁ কৈছিলে যে যিমানবোৰ মেটাৰ আছে মানে যিমানবোৰ ডাঙৰ বস্তু আছে চব সৰু বস্তুৰে বনোৱা হৈছে এতিয়া চাওক দুটাৰে কনচেপ্টটো বেলেগ এটাই কৈছে যে ডাঙৰ বস্তুবোৰ ভাঙি একদম এটা সৰু বস্তু পাওঁ আৰু এটাই কৈছে যে সৰু বস্তুৰে লগ লাগি পিনে আমাৰ ডাঙৰ বস্তুটো বনাইছে বস্তু দুটা একেই কৈছে কিন্তু এটাই যদি ৰাইট সাইডৰ পৰা কৈছে আনটোৱে লেফট সাইডৰ পৰা কৈছে এজ সিম্পল তাৰে পিছত আমাৰ কি আহিল গ্ৰীক ফিলচফাৰ দুজন আহিলে ডেমোক্ৰাইটিছ এণ্ড লিউপিকাছ তো তেওঁলোকে কি কৰিলে মানে ন সিহঁতে এটা আইডিয়া ওলালে যে আমি বস্তুবোৰ ডিভাইড কৰোঁ আমাৰ যোনটো প্ৰথম মহৰ্ষি কানন্দে যোনটো কৈছিল সিহঁতে সেইটোৱে ডিভাইড কৰিছে কৰি লাষ্টত যোনটো এটা সৰু বস্তু পায় সেই বস্তুটোক তেওঁলোকে কি নাম দিছে তেওঁলোকে নাম দিছে এটম তো গ্ৰীকত এটম মানে তেওঁলোকে কি বুজাইছে ইনডিভিজিবল মানে সেইটো আৰু আমি ভাঙিব নোৱাৰোঁ তেওঁলোকৰ কথাটো হ'ল সেইটো তো ইয়াতে এই কনচেপ্টটো কেনেকৈ ডেভেলপ হ'ল মই আপোনাক দেখাই দিছোঁ এইটো মহৰ্ষি কানন্দ আৰু এইটো পাকুডা কাটিয়ামা তাৰ নেক্সট আপোনাৰ আমাৰ গ্ৰীক ফিলচফাৰ্ছখিনি আহিব এইটো কেনেকৈ দিছে তো এইটো আমাৰ কনচেপ্ট তো হৈ গ'ল আমি গম পালোঁ এটমৰ বস্তুটো কনচেপ্টটো কেনেকৈ আহিলে এতিয়া আমাক লাগে এটম হয় কি এই যে এটম বোলা বস্তুটো আছে এই এটমটো হয় কি এটমটো হ'ল চবতকৈ স্মলেষ্ট বিল্ডিং ইউনিট বৰ্তমানৰ কাৰণে এটমটো আপোনালোকৰ কাৰণে চবতকৈ স্মলেষ্ট বিল্ডিং ইউনিট মানে মই যদি আপোনাক কওঁ যে এইটো এখন ৱাল এইখন ৱালত আমি ইটা দি পিনে বনাইছোঁ হয়নে এইখন ৱালত আমি এইবোৰ ইটা দি বনাইছোঁ এই যোনটো এটা ইটা হ'ব সেই এটা ইটাটো হ'ব এটম বুজি পাইছে আৰু এই গোটেই ৱালখন আমাৰ কাৰণে মলিকিউল কি মই আপোনাৰ তাতে আহি আছোঁ ফৰ দ্য টাইম বিং এই এটা ইটাটো আমাৰ এটম তো জেনেৰেলি আপুনি যি বস্তুৱে চাই আপুনি নিমখ চাই সল্ট চুগাৰ বা এনিথিং আপুনি চাই চবতে এটম আছে মানে চব বস্তুৱে এটা সৰু বস্তুৰে বনোৱা যায় একদম সৰু বস্তু সেইটো হ'ল এটম কিন্তু ইয়াতে এটা কথা আপোনাৰ কি আছে যে চব বস্তুৱে আমি যিহেতুকে সৰু বস্তুৰে বনোৱা বুলিছোঁ কিন্তু আপোনালোকৰ ইয়াতে নাই বাট জানি থৈ দিয়াটো উচিত কি এটম এটা আমাৰ কেনেকৈ হয় মই যদি কওঁ যে ছাপ'জ এইটো এটা মানে নিমখৰ এটা সৰু টুকুৰা ইয়াতে ডিফাৰেণ্ট এটমছ আছে ইয়াতে বহুত ধৰণৰ এটমছ লগ লাগি পিনে সেই নিমখৰ সৰু টুকুৰাটো হৈছে বা চেনি টুকুৰাটো হৈছে এতিয়া সেই যে এটা এটম আছে সেই এটা এটমত কি আছে সেই এটা এটমত আমাৰ আৰু তিনিটা বস্তু থাকে সেইকেইটা কি হ'ল আমাৰ ইলেক্ট্ৰন প্ৰ'টন আৰু নিউট্ৰন তোমালোকৰ ইলেক্ট্ৰন প্ৰ'টন নিউট্ৰন কেনেকৈ থাকে তোমাৰ যোনটো মাজত থাকিব তাতে তোমাৰ প্ৰ'টন এণ্ড নিউট্ৰন থাকে আৰু তাৰে আশে পাশে ইলেক্ট্ৰন ঘূৰে এইবোৰ ইলেক্ট্ৰন বুজি পাইছা আপুনি সেইটো এটা হেৰিৰ লগতো মিলাই চাব পাৰে যোনটো আমাৰ ছ'লাৰ ছিষ্টেম আছে আমাৰ ছানটো মাজত আছে হয়নে নাই আৰু তাৰে চাৰিও পিনে কি ঘূৰি আছে প্লেনেটছবোৰ তো এই প্লেনেটছবোৰ আমাৰ কাৰণে ইলেক্ট্ৰন হৈ যায় এই ছানটো আমাৰ নিউক্লিয়াছ হৈ যায় মানে প্ৰ'টনছ প্লাছ নিউট্ৰন এইটো জাষ্ট মই আপোনাক কনচেপ্টটো দি দিছোঁ আপোনালোকে ইমান জানিব নালাগে জাষ্ট এইখিনি কথা জানি থৈ দিব যে এটা এটম ষ্টেবল ফৰ্মত থাকিবৰ কাৰণে এই যে বাহিৰত ইলেক্ট্ৰনছ কেইটা আছে এই যে ইলেক্ট্ৰনছ কেইটা আছে তাতে টোটেল 8টা ইলেক্ট্ৰন থাকিব লাগে মানে ছাপ'জ এইটো আপোনালোকৰ প্ৰ'টন আৰু আমাক যদি এটা যদি ষ্টেবল ফৰ্মত যদি ইলেক্ট্ৰন দিব লাগে আমি ইয়াতে 1 2 3 4 5 6 7 8টা দেন দিছ ইজ ষ্টেবল আমি এই 8টা কিয় লাগে সেইটো কনচেপ্টটোৰ পিছত আহিব জাষ্ট আপোনালোকে বৰ্তমান জানি থৈ দিয়ক
এতিয়া এই যোনটো এটম আছে এইটো ইমানে সৰু যে আমি ইয়াক নেনোমিটাৰ ৰেঞ্জত কৰোঁ নেনোমিটাৰ মানে হ'ল 10⁻⁻৯ অ'কে এইটো মনত ৰাখিব নেনোমিটাৰ ইজ 10⁻⁻৯ মানে 1 মানে 10⁻⁻৯ মিটাৰ ইজ ইকুৱেলছ টু 1 নেনোমিটাৰ এতিয়া আপোনালোকৰ মনত ভাৱটো অহা নাই ইমান সৰু বস্তু এটানো আমি দেখাও নাপাওঁ খালি চকুৰে আমাক লাগেনো কিয় সেই তাতে কনচেপ্টটো কি কৰে যে যিহেতুকে আমি দেখা নাপাওঁ সেইটো বাৰু ঠিকে আছে আমি দেখা নাপাওঁ কিন্তু যিটো বস্তুৱে বাকী চব বস্তু বনাইছে সেইটোৰ বস্তুৰ বিষয়ে জানা আমাৰ অতিকৈ আৱশ্যকীয় যেনেকুৱা ঘৰটো বনাইছা ইটাটো তোমাৰ গোটেই ঘৰটো চাই পিনে ইটাটো একদম সৰু বস্তু বা বালিটো একদম সৰু বস্তু কিন্তু আমাক সেইটো লাগে সেইটো নহ'লে নহয় সেইটোৰ বিষয়ে আমি জানিব লাগে ঠিক তেনেকৈ আমি এনি মেটাৰ আমি জানিব লাগিলে আমাক সেইটোৰ বিষয়ে এটম জানিব লাগে ফাইন তাই নেক্সট মই এইখিনি আপোনালোকক এটা দেখাই দিছোঁ দে আৰ দ্য স্মলেষ্ট বিল্ডিং ব্লকছ কিয় লাগে সেইটো দেখাই দিছোঁ আৰু ইয়াতে এটা কম্পেৰিজন দিছোঁ এইটো তোমালোকৰ কিতাপতো আছে মানে ৰেডিয়াছ এটম মানে হাইড্ৰজেনৰ ৰেডিয়াছ তাৰ নেক্সট মলিকুল অফ ৱাটাৰৰ ৰেডিয়াছ হেমোগ্ল'বিনৰ ৰেডিয়াছটো চবৰে ৰেডিয়াছৰ লগত এটা কম্পেৰিজন দিয়া আছে ৰিলেটিভ চাইজ ইয়াতে নেনোমিটাৰৰ কনভাৰ্চনটো দিয়া আছে এইটো মনত ৰাখিব দেই নেনোমিটাৰ মানে 10⁻⁻৯ 1 নেনোমিটাৰ কৈছোঁ 10⁻⁻৯ মিটাৰ অ'কে এতিয়া আমাৰ আহিল এটমৰ চিম্বলখিনি এতিয়া চাব এটমৰ কথাখিনি আমাক যোনটো বেছিক থিয়ৰী আছিল এটমৰ সেইটো দিয়া মানুহজনৰ নাম হ'ল ডেল্টন ছাৰ জন ডেল্টন তো তেওঁ আমাক এটমৰ বেছিক থিয়ৰীটো দিছিল এণ্ড তেওঁৱে আমাক এটমছৰ চিম্বলছৰো কথা কৈছিলে প্ৰথমতে আৰু তেওঁৱে আমাক এটমিক মাছৰো কথা কৈছিলে এতিয়া তেওঁৰ যোনবোৰ এটমিক চিম্বল আছিলে সেইবোৰ অকণমান বেছি চিম্বলেটিক আছিলে মানে মই আপোনাক কওঁ যদি এনেকুৱা এটা চিম্বল দিছিলে বা এনেকুৱা এটা চিম্বল দিছিলে তো যেতিয়ালৈকে আমাৰ চব চিম্বলছবোৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়ালৈকে এইকেইটা চিম্বলছ ফাইন কোনো ইছ্যু নাছিলে কিন্তু যেতিয়া আমাৰ বহুত মানে চিম্বলছবোৰ ওলালে তেতিয়া তেওঁৰ এই চিম্বলছবোৰে আমাৰ কাম নিদিয়া হ'ল মানে কিমান ধৰণৰ আকৌ তুমি ছবি আঁকিবা তো IUPAC IUPAC ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়'ৰ এণ্ড এপ্লাইড কেমেষ্ট্ৰি তো তেওঁলোকে কি কৰিলে তেওঁলোকে এই এটমছবোৰৰ চিম্বলছ ওলোৱা ষ্টাৰ্ট কৰিলে সিহঁতে কিছুমান বেছিক ৰুলছ ফ'ল' কৰিছিলে যেনেকুৱা যোনটো তোমালোকৰ এলিমেণ্ট আহে এলিমেণ্টটোৰ নামটোৰ ফাৰ্ষ্ট দুটা ৱৰ্ড লৈ পিনে দিয়ে বা ফাৰ্ষ্ট ৱৰ্ডটোৱে লৈ পিনে দিব যোনটো মানে ফাৰ্ষ্ট লেটাৰ হয় সেইটো দিব বা ফাৰ্ষ্ট দুটা লেটাৰ লৈ পিনে দিব সেনেকৈ দিব বেছিকেলি সিহঁতে সেনেকৈ কৰিছিলে আৰু যোনটো ফাৰ্ষ্ট লেটাৰ থাকিব মানে চিম্বলটোৰ যেনেকুৱা মই আপোনাক ক'লোঁ ছ'ডিয়ামটো আমি NA বুলি লিখোঁ মই আপোনাক কৈছোঁ ছাপ'জ ছ'ডিয়ামটো আপোনাৰ মই আপোনাক দিছোঁ আৰ্গন ঠিক আছে আৰ্গন বৰ্তমানত আমি আৰ্গন চালোঁ আৰ্গন ইজ এন হেল'জেন বাৰু ইনাৰ্ট গেছ তো ইটোত আমাৰ কি হয় আমি প্ৰথম দুটা ৱৰ্ড লওঁ চিম্বলত ANR ইয়াৰ সদায় ফাৰ্ষ্ট লেটাৰটো কেপিটেল এণ্ড ছেকেণ্ড লেটাৰটো স্মল চ' সেইটোৱে বেছিক কনচেপ্ট ইয়াতে ফ'ল' কৰিছিলে কিন্তু কিছুমান আমি দেখা পাইছোঁ যেনেকুৱা ছ'ডিয়াম NA লিখোঁ আমি ছ'ডিয়ামটো কিন্তু ছ'ডিয়ামত আমাৰ ইয়াতেতো এনৰ চিন চাবে নাই তো আমি NA কিয় লিখিলোঁ ছ'ডিয়ামটো আমি যেতিয়া লেটিন ভাষাত লিখোঁ তেতিয়া আমি তাক লিখোঁ নেট্ৰিয়াম NATRIUM নেট্ৰিয়াম তো সেই তাৰে পৰা আমি এই NAটো আনি পিনে ছ'ডিয়ামৰ ইয়াতে দিছোঁ বুজি পাইছা তো সেনেকৈ আমি তাৰ চিম্বলছখিনি ডেভেলপ কৰিছোঁ ইয়াতে মই লিখি দিছোঁ IUPAC ফুল ফৰ্মখিনি ইয়াতে মই সেইখিনি দি দিছোঁ এইটো চোৱা তোমালোকৰ মানে ডিফাৰেণ্ট এলিমেণ্টৰ মই এখন টেবুল দি দিছোঁ য'ত তোমালোকৰ ডিফাৰেণ্ট এলিমেণ্টৰ তোমালোকৰ পোৱা নামখিনি পোৱা এণ্ড দেন লেটিন নেমছ তোমালোকৰ অহা কেইটামান এলিমেণ্টৰ নাম মই দি দিছোঁ অ'কে এতিয়া ইয়াৰ পিছতে যিহেতুকে এটমে কি কৰে এটমবোৰে লগ লাগি মেটাৰ এটা কৰে তো প্ৰত্যেকটো এটমৰে যিমানে সৰু নহওক কিয় তাৰ এটা সৰু কণ্ট্ৰিবিউশ্যন আছে এটমছ আৰ ভেৰি স্মল আমি গম পালোঁ প্ৰথমতে 10⁻⁹ মানে মিটাৰ ৰেঞ্জত আছে তাৰমানে তাৰ ভেলুটো বহুতেই কম তাৰ যোনটো মেটাৰ তাৰ যোনটো ৱেইট সেইটো বহুতেই কম বা তাৰ মাছটো বহুতেই কম কিন্তু ষ্টিল আমাক এটমিক মাছটো লাগে কিয় কাৰণ এটমিক মাছেদিয়ে আমি যদি এটা মেটাৰত গম পাওঁ যে তাতে ছাপ'জ মই আপোনাক ক'লোঁ যে 100টা এটম আছে সেই 100টা এটমত
আমি যদি এটা এটমৰ যদি মাছ জানো তেনেহ'লে আমি সেই গোটেই মেটাৰটোৰ আমি হেৰি গম পাম মানে মই আপোনাক কৈছোঁ ছাপ'জ এইটো এটা বক্স ইয়াতে মই কৈছোঁ যে 100টা এটম আছে এতিয়া মই এই মেটাৰটো আমাক ৱেট লাগে কেনেকৈ ওলাম মই যদি এটা এটমৰ ৱেট যদি 5 কিলো বুলি কওঁ হুইচ ইজ ইম্পচিবল যোনটো একদমেই হ'ব নোৱাৰে তথাপিও মই আপোনাক কৈছোঁ যে যদি মই 5 কেজি বুলি কওঁ তেতিয়া গোটেইটোৰ ৱেট কিমান হ'ব সিম্পল ডাইৰেক্ট মাল্টিপ্লাই কৰি দিম 500 কিলো ফাইন তো সেইকাৰণে আমাক এটমিক মাছ লাগে ফাইন এতিয়া যিহেতুকে আমাৰ এটমৰ যোনটো সাইজ ইমানে সৰু অবভিয়াসলি তাৰ মাছটোও একদম সৰু এই যে এটমিক মাছটো আছে এটো আমাক দিছিলে ডেল্টনে তেওঁৰ এই যোনটো হেৰি দিছিলে এটমিক মাছৰ কনসেপ্টটো দিছিলে কেনেকৈ ওলাই সেই কনসেপ্টটোৱে আমাক এটা সহায় কি কৰিছে আমাৰ যোনটো মানে ল অফ কেমিকেল ইকুৱেশ্যনছ আছে এইটো আমি পিছলৈকে পাম ইয়াতে সেই লগ এটা ডিফাইন আৰু জাস্টিফাই কৰিবৰ কাৰণে সহায় কৰিছিলে তো ইয়াতে কি কৈছিলে যে যিহেতুকে তোমাৰ এটা এটমৰ মাছ বহুত সৰু হয় তো আমি ডাইৰেক্ট এটমৰ মাছ মানে যেনেকুৱা হাইড্ৰজেনে এটমৰ মাছ কিমান অক্সিজেনে এটমৰ মাছ কিমান আমি ডাইৰেক্ট তেনেকৈ নলওঁ আমি কি কৰিম আমি ৰিলেটিভ মাছ ল'ম ৰিলেটিভ মাছ মানে মই তোমাক কৈছোঁ সাপোজ এ বি চি ডি এটো হ'ল 5 কিলো বিটো হ'ল 10 কিলো সিটো হ'ল 15 কিলো আৰু ডিটো হ'ল 20 কিলো ফাইন এতিয়া মই যদি কওঁ এবসলিউট মাছ বুলি মানে এৰ এইকেইটা এবসলিউট মাছ বিৰ ইটো এবসলিউট মাছ সিৰ ইটো এবসলিউট মাছ ডিৰ ইটো এবসলিউট মাছ কিন্তু আমি এবসলিউট মাছ এটমৰ ক্ষেত্ৰততো ইমান নহয় বহুত অলপ তো ইমান ওলোৱা দিগদাৰ হৈ যায় তো আমি কি ওলাওঁ আমি ওলাওঁ ৰিলেটিভ মাছ ৰিলেটিভ এটমিক মাছ ৰিলেটিভ এটমিক মাছটো আমি কেনেকৈ ওলাওঁ আমি এটা ষ্টেণ্ডাৰ্ড এটা এলিমেণ্ট লৈ লওঁ সেই ষ্টেণ্ডাৰ্ড এলিমেণ্টটোৰ এগেইনষ্টে তাৰ কিমান ৱেট আমি সেইটো লওঁ এতিয়া সাপোজ মই এটা ক'লোঁ যে মই ষ্টেণ্ডাৰ্ড এলিমেণ্টটো ইয়াতে মই বি লৈছোঁ যে ষ্টেণ্ডাৰ্ড ইজ বি মানে 10 কিলোটো ষ্টেণ্ডাৰ্ড হয় মোৰ কাৰণে ওকে তো এতিয়া মই কি কৈছোঁ উইথ ৰেছপেক্ট টু বি এৰ কিলো কিমান হয় উইথ ৰেছপেক্ট টু বি এৰ কিলো 5 যদি হয় এ বিৰ কিমান হয় এ ৰিলেটিভটো হ'ব আধা কিলো হাফ কেজি বুজি পাইছেনে সি কিমান হ'ব কক কিমান হ'ব কৰাচোন সি কিমান হ'ব ৰিলেটিভ ডি কিমান হ'ব ৰিলেটিভ ডিটোতো একদম দেখা দেখি যদি মানে ৰিলেটিভটো যেতিয়া ওলাবা ন একদম ইজিলি কেনেকৈ চাবা মই তোমাক কৈ আছোঁ এইটোতো তোমাৰ এইটোতো 10 যোনটো হেৰি আছে এইটোক আমি এতিয়া 1 বুলি ধৰিম 1 সিন্স দিস ইজ ষ্টেণ্ডাৰ্ড আমি 1 বুলি ধৰিম এতিয়া যদি বিটো আমাৰ 1 হয় মানে 10 যদি 1 হয় 5 কিমান হ'ব হাফ হ'ব 15 কিমান হ'ব 1.5 হ'ব 20 কিমান হ'ব 2 হ'ব বুজি পাইছা ৰিলেটিভ মাছ আমি তেনেকৈ ওলাম মানে এটাৰ কম্পেৰিজনত তাৰ ৱেট কিমান হয় মানে যদি তোমাৰ ৱেট যদি তোমাৰ ৱেট 5 কিলো হয় হুইচ ইজ ষ্টেণ্ডাৰ্ড ৱেট আৰু বাকি 10 কিলো 15 কিলো 16 কিলোৰ আমি যদি ৰিলেটিভ ৱেট ওলাব লাগে তেনেহ'লে আমি কেনেকৈ ওলাম একদম সিম্পল 10 divided by 5 15 divided by 5 and 16 divided by 5 ওকে আমি তেনেকৈ ওলাম তো হৈ গ'ল আমি কেনেকৈ ৰিলেটিভ এটমিক মাছটো ওলাওঁ এতিয়া সেই যোনটো আমাৰ ষ্টেণ্ডাৰ্ড এলিমেণ্টৰ বা যোনটো ষ্টেণ্ডাৰ্ড হেৰি লোৱা কথা ক'লোঁ প্ৰথমতে কি কৰিছিলে সেইটো আমাৰ লৈছিলে হাইড্ৰজেন কিন্তু হাইড্ৰজেনততো অকণমান দিগদাৰ মানে কি হাইড্ৰজেনৰ বহুতটা ধৰণৰ ফৰ্ম থাকে সেইটোক আমি আইচোটোপ বুলি কওঁ হাইড্ৰজেনৰ বহুত আইচোটোপ থাকে তো প্ৰত্যেকটো আইচোটোপৰ ৱেট বেলেগ বেলেগ হ'ব
তো সেইকাৰণে হাইড্ৰজেনটো কেঞ্চেল হৈ গ'ল তাই নেক্সট কি আহিলে তাই নেক্সট তেওঁলোকে ভাবিলে যে আমি অক্সিজেন লওঁ অক্সিজেনৰতো বাৰু ঠিকে আছে আইচোটপ বাৰু সিমান নাই কিন্তু সি ৰিয়েক্ট বহুত কৰে তাতো অকণ প্ৰব্লেম থাকিলে তথাপিতো বাৰু ঠিক আছে অক্সিজেন ইজ বেটাৰ দেন হাইড্ৰজেন কিন্তু তথাপি আমি অক্সিজেনটো থলোঁ লাষ্টত আহি পিনে আমি ক'ত ৰখিলোঁ কাৰ্বন আৰু আমি কাৰ্বনত চেটেল হ'লোঁ যে আমি কাৰ্বনটোকে ষ্টেণ্ডাৰ্ড ল'ম কাৰ্বন 12টো আমি ষ্টেণ্ডাৰ্ড ল'ম এতিয়া কাৰ্বন 12টো কিয় ষ্টেণ্ডাৰ্ড লওঁ কাৰণ কাৰ্বন 12 ইজ দ্য মষ্ট ষ্টেবল এলিমেণ্ট মানে তাৰ বেছি য'ত ত'ত নাই সি যেনেকৈ আছে মানে কাৰ্বনটো যদি মই যদি কওঁ কাৰ্বন 12টো তোমাৰ এনেকুৱা হয় C1234 কাৰ্বন এটমটো এনেকুৱা ইটছ ভেৰি ষ্টেবল তো তাৰ কেটিনেশ্যন প্ৰপাৰ্টি আছে এনেকৈ বাঢ়ি লাগি গৈ থাকে বাৰু সেইবোৰ পিছৰ কথা বাট কাৰ্বন ইজ ষ্টেবল তোমালোকে সেইটো জানি থৈ দিয়ে সেইকাৰণে আমি কাৰ্বন ল'ম আৰু যোনটো এটমিক মাছ ইউনিট আছে সেইটো আমি এটমিক মাছ ইউনিটত আমি মানে হেৰি কৰোঁ মেজাৰ কৰোঁ এটা মই লিখি দিছোঁ তোমালোকৰ বস্তুখিনি তোমালোকে চাই ল'ব পাৰা হৈ গ'ল এতিয়া এই যে এটমিক মাছ ইউনিটটো আমি যে ইউনিফাইড ইউনিট বুলি যে লওঁ মানে 1 ইউনিটটো আৰু ইউ বুলি সেইটো আমি কি হিচাপে লওঁ এই যে 1 ইউ বুলি যে ক'লোঁ এতিয়া এইটো কি হয় আমি বাৰু ক'লে হ'বনে যে কাৰ্বন 12ৰ যোনটো মাছ হয় সেইটোৱে 1 ইউ একদম নহয় সেইটো ভুল কনচেপ্ট তাতেই মানুহ গণ্ডগোল লাগে কাৰ্বন 12ৰ মাছটো 1 ইউনিট নহয় যোনটো তোমাৰ কাৰ্বন 12ত মানে 1/12 mass of 1 carbon 12 is equals to 1 AMU বা 1 unit মত থাকিব 1/12 mass মানে কাৰ্বনৰ যদি মাছ যদি তোমাৰ মই তোমাক ক'লো 24 হয় তেনেহ'লে 1 AMU হ'ব 1/12 of 24 মানে 2 গ্ৰাম অফ কাৰ্বন ইজ ইকুৱেলছ টু 1 MU বুজি পাইছা সেনেকৈ আমি বস্তুটো ওলাওঁ এইটো মই ইয়াতে আপোনালোকক লিখি দিছোঁ এতিয়া চোৱা মই তোমাক কি বুজালোঁ যে 1 ইউনিটটো 1/12 মাছ অফ কাৰ্বন হয় কাৰ্বনৰ আমাৰ মাছ কিমান হয় 1.99 ইনটু 10 টু দি পাৱাৰ -29 গ্ৰাম অ'কে এইটো ষ্টেণ্ডাৰ্ড হয় মনত ৰাখিবা সেইটোৰ যদি আমি 1/12 কৰোঁ আমি কিমান পাম 1.66 ইনটু 10 টু দি পাৱাৰ -29 গ্ৰাম মানে 1 ইউনিট 1 ইউ ইকুৱেলছ টু 1.66 ইনটু 10 টু দি পাৱাৰ -29 গ্ৰাম মনত থাকিব একদম চিম্পল একো হেৰি নাই প্ৰব্লেম নাই 1 ইউনিটটো আমি কেনেকৈ লওঁ আৰু এটা কনচেপ্ট কি আছে ৰিলেটিভ এটমিক মাছ আমিতো এটমিক মাছটো বাৰু ওলালোঁ মানে 1 ইউনিটটো ওলালোঁ এতিয়া আমি তাক ৰিলেটিভ এটমিক মাছ আমি তাক কেনেকৈ কৰিম ৰিলেটিভ এটমিক মাছ কৰিবৰ কাৰণে এটা ফৰ্মুলা আছে কি মাছ অফ দ্য এটম ইন গ্ৰাম ডিভাইডেড বাই 1 ইউ 1 ইউটো আমাৰ ইন গ্ৰাম কিমান আছে আমি ইয়াতে ওলাইছোঁৱে এইটো 1 ইউৰ ভেলুটো এইটো হ'ব আৰু এইটো তোমালোকক দি দিব দি দিয়াৰ পিছত তোমালোকে ৰিলেটিভ এটমিক মাছ ওলাব পাৰিবা ফাইন ইজি একো টান নহয় এইটো বুজি পাইছানে এতিয়ালৈকে আমি কি কৰিলোঁ কনচেপ্টটো বুজি পাই আছাতো কিবা ডাউট থাকিলে মই কমেণ্ট ছেকশ্যনত ক'বা মই আকৌ এবাৰ ভালকৈ বুজাম তোমালোকক এতিয়া মই যদি তোমাক কওঁ যে ছ'ডিয়ামৰ ৰিলেটিভ এটমিক মাছ ইজ 23 মানে সি কি বুজায় এইটোৰ মিনিংটো এয়ে যে ছ'ডিয়ামটো 23 টাইমছ বেছি মাছ আছে 1/12 অফ কাৰ্বনৰ যিমান মাছ আছে তাতছে বুজি পাইছা মই তোমাক এইটো এটা পিকচাৰ দি বেছি ভালদৰে বুজাই আছোঁ এইটো কি হয় আমাৰ সকলোৰে প্ৰিয় কেক আৰু ইয়াতে চকলেট কেকে পাইছোঁ তো ভাবি লোৱা এটা কাৰ্বন 12ৰ এটম এই গোটেই কেকটো দ্য এণ্টায়াৰ কেক ইজ এ কাৰ্বন 12 এটম ইয়াক আমি টোটেল 12টা ভাগত ভাগ কৰিছোঁ বুলি চাই লোৱা ইয়াতে মানে ভাবি লোৱা আৰু ইয়াতে 12টাতছে বেছি আছে চাগে বাট 12টা বুলি ভাবি লোৱা এই যে 1/12 অফ মাছ অফ 1 কাৰ্বন এটম বুলি কৈছোঁ 1 ইউ ইকুৱেলছ টু এই যে এটা স্লাইচ যে আমি ওলাই আনিছোঁ এই স্লাইচটোৰ যিমান ৱেট হয় এই 12 পিছৰ যেতিয়া আমি এটা কেক 12 পিছ কৰোঁ তাৰে এক পিছৰ যোনটো ৱেট হয় ছেম বস্তু এইটো হয় বুজি পাইছা এতিয়া মই যে ক'লোঁ ছ'ডিয়ামৰ ৰিলেটিভ এটমিক মাছ 23 হয় মানে কি হয় এইটো যদি এটা ছ'ডিয়াম এটম এই ছ'ডিয়াম এটমৰ ৱেটটো
এই কেকৰ পিছতছে 23 টাইমছ বেছি মানে কেক ইনটু 23 টাইমছ গিভছ ইউ সোডিয়ামৰ ৱেটটো মানে আমি সেইটো বুজাওঁ বুজি পাইছা ক্লিয়াৰ একো ডাউট নাই ইয়াতে ইজি হয় ইয়াতে মই তোমাক কিছুমান এটমিক মাছ ইউনিট এইবোৰ বহুত সঘনে ইউজ হ'ব হাইড্ৰজেন কাৰ্বন নাইট্ৰজেন মই তোমালোকক টেবুলখন দি দিছোঁ কিবা ডাউট আছে ইয়াতে থাকিব নালাগে মই তোমালোকক এটমিক মাছৰ টেবুল এখনো দি আছোঁ তোমালোকে সেইটো লিখি ল'ব পাৰিবা ৰখা এইখন টেবুলখন হৈ গ'ল অকণমান ব্লাৰ আছে বাট বুজি পাবা চাগে তোমালোকে এটমিক নাম্বাৰ আৰু এটমিক মাছ এটমিক নাম্বাৰ মানে হ'ল তাতে কিমান ইলেক্ট্ৰনছ বা প্ৰটনছ আছে আৰু এটমিক মাছটো তাৰ মাছ এটা ইয়াতে এটা কথা জানা নাই নাম্বাৰ অফ ইলেক্ট্ৰন ইকুৱেলছ টু নাম্বাৰ অফ প্ৰটনছ হয়নে এটমিক নাম্বাৰ মানে আইদাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ অৰ প্ৰটনছ দ্যাট ইজ এটমিক নাম্বাৰ এটমিক মাছ ইজ ইলেক্ট্ৰনছ প্লাছ প্ৰটন বেচিকেলি এনেকুৱা হয় বাট অকণমান ইফাল হয় বাট নিয়েৰলি 2 টাইমছ হয় তো এইটো মুখস্থ কৰাতছে সেই কনচেপ্টটোলৈ চলিবা যে প্ৰায় 2 টাইমছ হৈ যায় যেনেকুৱা কাৰ্বনত 2 টাইমছ হয় হিলিয়ামত 2 টাইমছ হয় আৰু বহুত এলিমেণ্ট পাবা নিয়নত 2 টাইমছ হয় মেগনেছিয়ামত 2 টাইমছ হয় বুজিছানে সিলিকনত 2 টাইমছ হয় সালফাৰত 2 টাইমছ হয় তো সেইবোৰ মনত ৰাখিবৰ কাৰণে ট্ৰিক্স ইজি আইডিয়া মানে তেনেকৈ মনত ৰাখি যাবা ফাইন এতিয়া আমাক লাগিল আমি এটমটো বাৰু গম পালোঁ এটমটোনো থাকে কেনেকৈ এটমটো আমাৰ সিংগল ইউনিটত থাকিবও পাৰে মানে আইদাৰ হাইড্ৰজেন অক্সিজেন বা হিলিয়াম এনেকুৱা সিংগল নিজে অকলে থাকিব পাৰে লোনলি নহয় বা সিহঁতে দুটাৰ কম্বাইন হ'ব পাৰে যেনেকুৱা হাইড্ৰজেনৰ লগত কম্বাইন হ'ব পাৰে অক্সিজেনৰ লগত কম্বাইন হ'ব পাৰে হিলিয়ামৰ লগত কম্বাইন হ'ব পাৰে যেতিয়া হাইড্ৰজেনৰ লগত কম্বাইন হয় আমি এইটো H2 বুলি কওঁ যেতিয়া এইটো কম্বাইন হৈ যায় তেতিয়া এটা এটম আন এটা এটমৰ লগত কম্বাইন হৈ যায় তেতিয়া আমি তাক মলিকিউল বুলি ক'ম যেতিয়া সিংগল হৈ থাকে হি এটম অকলে আছে বিন্দাস আছে হি এটম once they are coupled they are molecule বুজি পাইছা যেতিয়া সিংগল এটম থাকে আমি তাক এটমিক সিটি বুলি মানে মনো এটমিক বুলি কওঁ যদি দুটা এটম থাকে আমি ডাই এটমিক বুলি কওঁ তিনটা এটমিক থাকে ট্ৰাই এটমিক বুলি কওঁ আৰু এনেকৈ গোজন আৰু যেতিয়া বহুতটা এটম একেলগে লগ লাগি থাকে তেতিয়া আমি তাক কওঁ পলি এটমিক মানে যদি তোমাৰ O2 ইজ ডাইয়া এটমিক O3 ইজ ট্ৰাই এটমিক O7 ইজ পলি এটমিক বুজি পাইছা এই যে তোমাৰ এটাৰ লগত কম্বাইন হয় দুটাৰ লগত কম্বাইন হয় তিনিটাৰ লগত কম্বাইন হয় আমাৰ যোনটো মলিকুল ফৰ্ম কৰিলে O2 ইজ এ মলিকুল O3 ইজ এ মলিকুল O7 ইজ এ মলিকুল এই যে মলিকুলবোৰ ফৰ্ম হয় কিমান লগত মানে ফৰ্ম হৈছে কিমান এটম লগ লাগি পিনে ফৰ্ম হৈছে সেইটোকে আমি কওঁ এটমিচিটি ক্লিয়াৰ বাট এতিয়াতো মই এটা টাৰ্ম ইউজ কৰিলোঁ মলিকুল মানে কি মই তোমাক ক'লোঁ যে দুটা এটম লগ লাগি যেতিয়া কিবা এটা ফৰ্ম কৰে সেইটো আমি মলিকুল বুলি কওঁ এতিয়া মলিকুলৰ বিষয়ে অকণমান জানো নেকি কোৱা ইয়াতে মই তোমালোকক দি দিছোঁ মনো এটমিক ডাই এটমিক ট্ৰাই এটমিক এটমিচিটি তো মই মলিকুল বুলি ক'লোঁ এতিয়া মলিকুল কি হয় মলিকুল মানে তুমি জেনেৰেলি যদি চোৱা যেতিয়া দুটা বেলেগ এটম কম্বাইন হৈ পিনে এটা ফৰ্ম কৰে তো উইথ অবভিয়াছলি এট্ৰেক্টিভ ফ'ৰ্চ হ'ব পাৰে ষ্ট্ৰং হ'ব পাৰে উইক হ'ব পাৰে বাট দে কম্বাইন সেই যে কম্বাইন হৈ যায় কম্বাইন হৈ পিনে যেতিয়া এটা এলিমেণ্ট ফৰ্ম কৰে বা যেতিয়া মলিকুল এটা ফৰ্ম কৰে কম্পাউণ্ড হ'ব পাৰে মলিকুল হ'ব পাৰে তো ডেট থিং ইজ কল এন মলিকুল ফাইন ৰ'বা মই ইয়াতে বাৰু কম্পাউণ্ড শব্দটো ইউজ কৰিলোঁ নেকি তোমালোকৰ মাজত কম্পাউণ্ড মানে জানা নাই তোমালোকে কি হয় কম্পাউণ্ড মানে হ'ল যেতিয়া দুটা বেলেগ এটম লগ লাগি পিনে কিবা এটা ফৰ্ম কৰিব সেইটোকে আমি কম্পাউণ্ড বুলি কওঁ সেইটো মই দেখিবা দুটা বেলেগ কম্পাউণ্ড সেইটো তোমাৰ ইণ্ডিপেণ্ডেণ্টলি কম্পাউণ্ড আমাৰ কিয় ফৰ্ম হয় বা মলিকুল কিয় ফৰ্ম হয় কাৰণ সেই ইণ্ডিপেণ্ডেণ্টলি থাকিব পাৰিব লাগে
মানে কি কৈছোঁ তোমাৰ যদি এটা হাইড্ৰজেন এটম অকলে আছে এই হাইড্ৰজেন এটমত এটা ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন থাকিলে ই ভেৰি ৰিয়েক্টিভ মানে ই মানে উধাই মুধাই ৰিয়েকশ্যন দি থাকে এই উধাই মুধাই ৰিয়েকশ্যনটো আমাৰ কেঞ্চেল হ'ব লাগে মানে সেইটো আমি ষ্টেবল কৰিব লাগে ষ্টেবল কৰিবৰ কাৰণে কি কৰে হাইড্ৰজেনে নিজে হাইড্ৰজেনৰ লগত এটা বন্ড ফৰ্ম কৰে মানে হাইড্ৰজেন প্লাছ হাইড্ৰজেন গিভছ ইউ H2 মানে দুটা হাইড্ৰজেন ফৰ্ম হ'ল এই যে হাইড্ৰজেনকেইটা ফৰ্ম হৈছে এইটো আৰু এইটো ৰিয়েক্টিভ হয় কিন্তু এইটো এটা ষ্টেবল প্ৰডাক্ট তো সদায় আমি বস্তুবোৰ ষ্টেবল প্ৰডাক্টত লাগে আমাক আৰু নেচাৰে ষ্টেবল প্ৰডাক্টতে লয় কাৰণ তোমাৰ যদি ৰিয়েক্টিভ হৈ থাকে তোমাৰ যদি এতিয়া ইয়াতে তোমাৰ ওচৰে পাজৰে যিমানখিনি হাইড্ৰজেন আছে গোটেইখিনি যদি ৰিয়েক্ট কৰি থাকে তো তোমাৰ কাৰণে দেখোন প্ৰব্লেম হ'ব ন তো যিমান তুমি আশে পাশে তুমি যিমান এইবোৰ মলিকুলছ পাইছা চব এটা ষ্টেবল ষ্টেটত থাকে যদি তোমাৰ ছাপ'জ NaCl কি হয় জানানে নিমখ সল্ট কিন্তু তুমি যদি অকল Na প্লাছ Cl মাইনাছ যদি লোৱা এইকেইটা তোমালোকৰ ৰিয়েক্টিভ বুজি পাইছা সৰি এইকেইটা ৰিয়েক্টিভ নহয় অকল Na ৰিয়েক্টিভ বা Cl দে ৰিয়েক্টিভ তুমি যদি এনে নৰ্মেল হেৰিত থৈ দিয়া চেঞ্চত থৈ দিয়া কিন্তু তুমি যেতিয়া কম্বাইন কৰি দিবা এইটো দেন দে আৰ নন ৰিয়েক্টিভ তো এনেকৈ আমাৰ হেৰি থাকে বস্তুটো মানে ষ্টেবল ফৰ্মত থাকে আৰু সেইকাৰণে আমাৰ মলিকুল ফৰ্ম হয় ফাইন ইয়াতে মই এখন হেৰি দিছোঁ ৱাটাৰটো কি মলিকুল মানে এলিমেণ্ট ফৰ্ম হৈ পিনে ৱাটাৰ মলিকুলটো হয় হাইড্ৰজেন অক্সিজেন চবেই জানা এমনিয়া নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড কাৰ্বন আৰু অক্সিজেন চ' এইটো বেচিকেলি এতিয়া আমাৰ কি আহিল যে এই যে কম্পাউণ্ডৰ মলিকুলটো ফৰ্ম হ'ল এইটো ফৰ্ম কেনেকৈ হ'ল এইটো ফৰ্ম হয় আয়নছৰ থ্ৰুতে আয়ন ফৰ্ম হৈ পিনে হয় এতিয়া আয়ন কি হয় এতিয়া সেইটো এটা প্ৰশ্ন আহিল মই আগতে তোমাক এটা ডায়েগ্ৰামৰ থ্ৰু দি বুজাওঁ ছাপ'জ এইটো এটা এলিমেণ্ট এক্স মই তোমাক কি কৈছিলোঁ যে ই ষ্টেবল হ'বৰ কাৰণে টোটেল আমাৰ বাহিৰত কেইটা হেৰি লাগে 8টা ইলেক্ট্ৰন লাগে এতিয়া আমাৰ তাতে এটা এলিমেণ্ট আছে ছাপ'জ এ ইয়াৰ তাতে 1 2 3 4 5টা 6টা 7টা ইলেক্ট্ৰনছ আছে এইটো বাদ দিয়া এইটো আমাক এতিয়া নালাগে আমাৰ 7টা ইলেক্ট্ৰনছ আছে আৰু এটা এলিমেণ্ট আছে কি বি আৰু এটা এলিমেণ্ট আছে বি তাৰ তাতে অকল এটা ইলেক্ট্ৰনছ আছে ফাইন এতিয়া আমাৰ কি দেখিছোঁ ইয়াতে এক লাগে এটা ইলেক্ট্ৰন যোনটো এ আছে আমাৰ যোনটো এ আছে এক লাগে আমাৰ ইয়াতে এটা ইলেক্ট্ৰন ইয়াতে এটা ভেকেণ্ট হৈ আছে ইলেক্ট্ৰন এটা আৰু ইয়াৰ তাতে 7টা ভেকেণ্ট হৈ আছে ই কি কৰিব ইহঁত দুটাই শ্বেয়াৰ কৰি ল'ব ইয়াৰ যোনটো এটা ইলেক্ট্ৰন আছে ইয়াক দি দিব ইয়াক দিয়াৰ লগে লগে ইয়াৰ 8টা ইলেক্ট্ৰন হৈ গ'ল ইয়াতে যদি এটা ইলেক্ট্ৰন দিওঁ ইয়াৰ 1 2 3 4 মানে 1 2 3 4 5 6 7 8টা এ ষ্টেবল হৈ গ'ল আৰু ইয়াৰ যোনটো এই 7টা এলিমেণ্ট আছে এই 7টা এলিমেণ্ট বিগ দি দিব বিগ দিয়াৰ পিছত এই 7টা এলিমেণ্ট পাই গ'ল 1 2 3 4 5টা 6টা 7টা 8টা তো বিও ষ্টেবল হৈ গ'ল ষ্টেবল হৈ পিনে কি ফৰ্ম কৰিব এ বি which is a compound বুজি পাইছা এতিয়া এটা এটমত মই তোমাক কৈছিলোঁ নাম্বাৰ অফ ইলেক্ট্ৰন ইজ জেনেৰেলি ইকুৱেল টু নাম্বাৰ অফ প্ৰটনছ জেনেৰেলি মানে এইটো ইকুৱেলে হয় এতিয়া এই দুটাৰ ক্ষেত্ৰত চোৱা আমি চবে জানো ইলেক্ট্ৰন নিগেটিভলি চাৰ্জড প্ৰটন পজিটিভলি চাৰ্জড ফাইন বুজি পাইছা এতিয়া যিহেতুকে এ এটা ইলেক্ট্ৰন পাই আছে এই ইলেক্ট্ৰন নোপোৱালৈকে সি নিউট্ৰেল আছিলে কিন্তু ইলেক্ট্ৰনটো পোৱাৰ লগে লগে তাৰ এটা ইলেক্ট্ৰন বেছি হৈ গ'ল হয়নে কাৰণ তাৰ প্ৰটন যদি এৰ 10টা আছিলে তাৰ ইলেক্ট্ৰনো 10টা আছিলে কিন্তু ইয়াৰ পৰা এটা সি শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰাৰ লগে লগে ইয়াৰ +1 হৈ গ'ল মানে 11 হৈ গ'ল 11 ইলেক্ট্ৰনছ হৈ গ'লে এইটো নিগেটিভলি চাৰ্জ হৈ গ'ল আৰু বি এটা ইলেক্ট্ৰন দি দিলে ইয়াক মানে বিৰ পৰা এটা ইলেক্ট্ৰন গুচি গ'ল মানে যদি বিত যদি 20টা হেৰি আছিল ইলেক্ট্ৰন আছিল আৰু 20টা প্ৰটন আছিলে এটা ইলেক্ট্ৰন গুচি গ'ল মানে ইলেক্ট্ৰন 19টা হৈ গ'ল মানে প্ৰটন বেছি হৈ গ'ল ইলেক্ট্ৰনতছে তো বি পজিটিভলি চাৰ্জ হৈ গ'ল বুজি পাইছা তো সেনেকৈ আমাৰ আয়নছ ফৰ্ম হয় আৰু সেই আয়নে আমাক কম্পাউণ্ড কৰে যেতিয়া
নিগেটিভলি চাৰ্জড আয়ন হয় নিগেটিভলি চাৰ্জড আয়ন তাক আমি এনায়ন বুলি কওঁ আৰু যেতিয়া পজিটিভলি চাৰ্জড আয়ন হয় তাক আমি কেটায়ন বুলি কওঁ ফাইন আৰু এই যে তোমাৰ ই এটা ইলেক্ট্ৰন দিব পৰা কেপাচিটিটো ইয়াৰ আৰু ই এটা ইলেক্ট্ৰন ল'ব পৰা কেপাচিটিটো ইয়াৰ যিমান দিব ল'ব পাৰে সেইটোকে আমি কম ভেলেন্সি মানে সেইটো কিমান কেপাচিটি আছে ইটো এটাই দিছে কিছুমানে দুটাও দিব পাৰে ইয়াতে কিছুমানৰ তাতে দুটা থাকিব পাৰে কিছুমানৰ তাতে তিনিটা থাকিব পাৰে তো যোনে যিমানটা দিব পাৰে আমি তাক ভেলেন্সি বুলি কওঁ ক্লিয়াৰ বুজি পাইছা এইটো বুজিবৰ কাৰণে মই তোমালোকক এটা ডায়াগ্ৰামৰ থ্ৰুদি বুজাম এতিয়া চাবা ভেলেন্সি কাক কয় আমি এতিয়া বৰ্তমান তাতে ফ'কাছ কৰিছোঁ আই হোপ তোমালোকে এনায়ন আৰু কেটায়ন বুজি পাইছা আয়নছ ফৰ্মেশ্যন কিয় হয় বুজি পাইছা তো এতিয়া চাবা আমাৰ তাতে কি আছে এটা অক্টোপাছ ফাইন অক্টোপাছটো তোমালোকে এটা এলিমেণ্ট বুলি ভাবা অক্টোপাছৰ কেইখন ভৰি আছে 1 2 3 4 5 6 7 8 8খন ভৰি আছে আৰু এটা মই জন্তু কি ল'লোঁ স্পাইডাৰ দুটাৰে বিয়াত ফুটি দেই দুটা বেয়া হাঁহি আছে দেখোন এনিৱেজ বাৰু স্পাইডাৰৰ কেইখন ভৰি আছে 8খন তো অক্টোপাছে স্পাইডাৰক 8খন হাতেৰে 8খন ভৰি ধৰিব পাৰিব তো দুটাই 8 শ্বেয়াৰ কৰিব পৰাকৈ আছে হয়নে তো অক্টোপাছ আৰু স্পাইডাৰে যেতিয়া শ্বেয়াৰ কৰিব তেতিয়া সিহঁতৰ ভেলেন্সি হ'ব 8 কিন্তু জেনেৰেল চেন্সত আমাৰ 8 ভেলেন্সি নাথাকে আমাৰ যোনটো অক্টোপাছ আছে 8 আছে মানে ষ্টেবল ফৰ্মত আছে আৰু ই যোনটো আমাৰ স্পাইডাৰ আছে ইও 8 ভৰি আছে মানে ইও ষ্টেবল ফৰ্মত আছে ফাইন তাৰে নেক্সট আহকচোন আৰু এটা এক্সাম্পল চাওঁ এইটো আমাৰ এটা পকেমন যদি তোমালোকে পকেমন চোৱা তোমালোকে নামটো ক'ব পাৰিবা আই নিড দ্য নেম ইন কমেণ্ট মই কিন্তু নামটো নাজানো বাট ইটছ এ পকেমন মই সেইটো জানো ইয়াত আমাৰ কেইখন ভৰি আছে ইয়াত আমাৰ আছে 4খন ভৰি আৰু এটা কি আছে এগেইন এ পকেমন এইটো পকেমনে হয় ইয়াৰো নামটো কমেণ্টত দিবা মই নামটো নাজানো কিন্তু এতিয়া চোৱা ইয়াৰ 4খন ভৰি আছে ইয়াৰ 6খন ভৰি আছে এতিয়া ইয়াক ষ্টেবল হ'বৰ কাৰণে যোনটো এইটো আছে ইয়াক ষ্টেবল হ'বৰ কাৰণে আমাক দুটা এলিমেণ্ট লাগে ফাইন আৰু যোনটো তোমালোকৰ এইটো আছে ইয়াক ষ্টেবল হ'বৰ কাৰণে তোমালোকক কেইটা এলিমেণ্ট লাগে 4টা লাগে এতিয়া মই যদি চাওঁ ই 4টা ইয়াক দি দিলে ইয়াৰ বাঢ়ি যায় ই যদি দুটা দি দিয়ে ইয়াৰ কমি যায় তো এই কম্বিনেশ্যনটো অকল ইহঁত দুটাৰ মাজত হোৱা অকণ দিগদাৰ আছে এতিয়া যদি মানে গোটেইকেইখন কম্বাইন হৈ থাকিব লাগে দুটা দুটাকৈ তো আমি কি কৰিব পাৰোঁ আমি যদি তিনিটা এইটো লৈ লওঁ তিনিটা লওঁ আমি যদি দুটা লৈ লওঁ ইয়াৰ এই পকেমনটো যদি আমি দুটা লৈ লওঁ টোটেল ভৰি কিমান হ'ব আমাৰ 6 + 6 12 ইয়াৰ দুটা লৈছোঁ আৰু ইয়াৰ তিনিটা লৈ লৈছোঁ তো ইয়াৰ 4 4 × 3 কেইখন ভৰিব 12 তাৰমানে ইয়াৰ তিনিটা এলিমেণ্ট ইয়াৰ দুটা এলিমেণ্টৰ লগত কম্বাইন হ'ব পাৰিব বুজি পাইছা সেইটো কনচেপ্টটো পিছত আহিব মই জাষ্ট তোমালোকক আইডিয়াটো দিছোঁ এনে ইয়াৰ বেচিকেলি ইয়াক দুটা লাগে মানে ইয়াৰ ভেলেন্সিত সেইটো ভেলেন্সি হিচাপে নাচাবা বাৰু এতিয়া ইয়াতে 8খন ভৰি হ'বৰ কাৰণে ইয়াক 2খন ভৰি লাগে তাৰমানে ইয়াৰ ভেলেন্সি 2 ইয়াক 1 2খন 3খন 4খন লাগে মানে ইয়াৰ ভেলেন্সি 4 আৰু যেতিয়া ভেলেন্সিখিনি যেতিয়া শ্বেয়াৰ কৰাৰ পিছত দুটাক কম্বাইন হৈ পিনে এটা হৈ যাব ক্লিয়াৰ বুজি পাইছানে এইটো কনচেপ্টটো হৈ গ'ল ইয়াৰে নেক্সট আমাক কি লাগে যে এই যে আমি কেমিকেল ফৰ্মুলাবোৰ যে লিখোঁ কেমিকেল ফৰ্মুলাবোৰ লিখাৰ আমাৰ কিছুমান ডেফিনিট ৰুলছ আছে সেই ৰুলছখিনি কি আমি জানো আহোঁ প্ৰথমতে হ'ল আমাৰ ভেলেন্সিখিনি একেই হ'ব লাগিব না ভেলেন্সিখিনি বেলেঞ্চ হ'ব লাগিব যে ইয়াৰো দুটা ভেলেন্সিখিনি কম্বাইন হৈ গ'ল যেনেকুৱা মই তোমাক সেই তাতে কৈছিলোঁ যে দুটা এইটো পকেমন আৰু তিনিটা সিটো পকেমনৰ লুক লাগিলে সেই গোটেইকেইটাই হাত ভৰি ধৰি থাকিব পাৰিব তো ইয়াৰ মানে প্ৰথম যোনটো পকেমন আছিলে এ আৰু ধৰক ছেকেণ্ড পকেমনটো বি অকল দুটাকে কম্বাইন কৰি দিলে সিহঁতে গোটেইখন হাত ভৰি ধৰি থাকিব নোৱাৰে কাৰোবাৰ দুখন ফ্ৰী থাকে কাৰোবাৰ ফ্ৰী নাথাকে তো সেইটো কৰাৰ কাৰণে আমাৰ সেইটো চেঞ্জ কৰি পিনে সেই দুটা নহয় কিন্তু আমি তাতে দুটা পকেমন এ তিনিটা ল'লোঁ আৰু পকেমন বিৰ আমি দুটা ল'লোঁ তো সেনেকৈ কম্বাইন কৰিলে আমাৰ হৈ যায় তো সেইটো আমি ভেলেন্সি বেলেঞ্চ কৰিবৰ কাৰণে কৰিছিলোঁ তো আমাৰ প্ৰথমতে আমি যে কেমিকেল ফৰ্মুলা এটা লিখোঁ মানে ছাপ'জ H2O CaCO3 তো সেইবোৰ যেতিয়া লিখোঁ তেতিয়া আমাৰ তাক কি লাগে যে ভেলেন্সিটো বেলেঞ্চড লাগে প্ৰথমতে এটা হ'ল এইটো তাই নেক্সটটো কি হ'ল এটা কম্পাউণ্ড মেটেল আৰু যদি নন মেটেল হেৰি হয় থাকে
মেটেল নন মেটেলৰ কনচেপ্টটো পিছত হ'ব যেতিয়া প্ৰথম এলিমেণ্টখিনি পিৰিয়ডিক টেবুলৰ যোনটো ফাৰ্ষ্ট ছাইডে যোনখিনি এলিমেণ্ট থাকে এইবোৰ মেটেল আৰু যোনটো তোমাৰ বেক ছাইডে থাকে সেইকেইটা নন মেটেল তাতে যেতিয়া তোমালোকে মই পিৰিয়ডিক টেবুলখন চাবা তাতে কোনকেইটা মেটেল কোনকেইটা নন মেটেল কালাৰ কৰা আছে চাই ল'বা তাতে কি মানে তোমাৰ তাতে কি হ'ল যেতিয়া তোমাৰ মেটেল আৰু নন মেটেল থাকিব সদায় মেটেলটো আমি ফাৰ্ষ্টত লিখিম যেনেকুৱা সোডিয়াম ক্লোৰাইডৰ সোডিয়ামটো মেটেল তো এনএটো আগতে লিখিম আমি ClNa নিলিখোঁ কেতিয়াও ক্লোৰিন সোডিয়াম বুলি কেতিয়াও নিলিখোঁ ক্লোৰাইড সোডিয়াম বা সেনেকুৱা কেতিয়াও নিলিখোঁ সদায় সোডিয়াম ক্লোৰাইড কিয় কাৰণ মেটেলটো আগতে লাগে আমাক ফাইন তাতে আইডিয়াটো দি আছে ইয়াতে তোমালোকে চাই ল'বা আৰু যদি তোমাৰ পলি এটমিক হেৰি দি ফৰ্ম হয় মানে সাপোজ মই তোমাক ক'লোঁ যে A combines with B A2 metal আৰু B2 non metal তো এইটো আমি লিখিম AB ফাইন যদি মই তোমাক কওঁ A combines with XY যদি XY টো এটা বেলেগ কম্পাউণ্ড হয় হা পলি আয়নছ যদি থাকে তো আমি ইয়াক কি লিখিম A XY এনেকৈ লিখিম ফাইন আমি ইয়াক ব্ৰেকেটৰ ভিতৰত লিখিম একদম সিম্পল একো জানিব লাগে যদি তাৰ মানে পলি এটমিক আয়নছ হয় তেনেহ'লে আমি এটা ব্ৰেকেটৰ ভিতৰত সোমাই দিম বাছ ইয়াৰ এটা এক্সাম্পল আমি সেই কৈ পিনে পাম মই তোমালোকক মনত কৰি দিম বাৰু ফাইন বুজি পাইছা এতিয়া আমি যে এইবোৰ যে মানে কৈ আছোঁ মই তোমাক H2O CaCO3 সেইবোৰ আমি ক'ত পাওঁ আৰু কেনেকৈ পাওঁ আমি সেইবোৰ কেনেকৈ ওলাওঁ তো সেইটোৰ বিষয়ে এতিয়া আমাক লাগে হাউ ডু ইউ গেট দিছ ফৰ্মুলা অফ এ কম্পাউণ্ড চোৱা যেতিয়া আমি এটা কেমিকেল ফৰ্মুলা বা কম্পাউণ্ড এটা লিখোঁ আমি কি কৰোঁ যে প্ৰথমতে সেই কম্পাউণ্ডটো আৰু তাৰ ভেলেঞ্চিটো আমি লিখি ল'ম আৰু তাৰ অপজিট যোনটো ভেলেঞ্চি থাকে সেইটো লৈ আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম মানে সাপোজ আমাৰ ইয়াতে দুটা কম্পাউণ্ড আছে A and B আৰু এইটো ধৰা এটমকেইটাৰ নাম আৰু ইয়াতে ভেলেঞ্চি আছে A ৰ ভেলেঞ্চি 2 B ৰ ভেলেঞ্চি 3 তো আমি যেতিয়া কম্পাউণ্ডটো লিখিম যোনটো আমাৰ কম্পাউণ্ড হ'ব সেইটো আমাৰ কি হ'ব A3B2 আমি তাক ক্ৰছ অভাৰ কৰি দিম বেলেগ একো নাই বুজি পাইছা আমি সেনেকৈ লিখোঁ ইয়াতে আছে এইকেইটা চোৱা তোমালোকৰ কিতাপৰে এক্সাম্পল হয় HCl হাইড্ৰজেনৰ ভেলেঞ্চিও 1 ক্লোৰিনৰ ভেলেঞ্চিও 1 তো HCl এইটো আমি HCl হৈ যায় ঠিক তেনেকৈ অক্সিজেনৰ ভেলেঞ্চি 2 হাইড্ৰজেনৰ ভেলেঞ্চি 1 তো H2O ক্লিয়াৰ হাইড্ৰজেন সালফাইড কেলছিয়াম অক্সাইড CaO এতিয়া চোৱা ইয়াতে 2 ভেলেঞ্চি আছে হয়নে আমাৰ এইটো Ca2O2 বুলি আমি নিলিখোঁ আমি খালি CaO বুলি লিখোঁ কাৰণ কিয় 2 একে হয় কেঞ্চেল গুচি যায় তো আমি নিলিখোঁ আমি CaO বুলি লিখিম এইটো আৰু এইটো চোৱা পলিএটমিক মই তোমাক কৈছিলোঁ পইণ্ট নম্বৰ 3 টো ৰিকল কৰা আৰু আমি চোৱা ইয়াক ব্ৰেকেটৰ ভিতৰত লিখিছোঁ মই যে তোমাক কৈছিলোঁ পিছত পাম এইটো এক্সাম্পল ব্ৰেকেটৰ ভিতৰত পালোঁ ক্লিয়াৰ বুজি পাইছা ইয়াতে ইয়াৰ পিছত মই তোমালোকক ভেলেঞ্চি টেবুল এখন দি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে এখন ভেলেঞ্চি টেবুল এইখন যিমান পাৰা মনত ৰাখিবা এইটো এটা পেটাৰ্ণ আছে সেইকাৰণে মই কৈছোঁ চিৰিয়েলি যদি মনত ৰাখিব পাৰা হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম এনেকৈ যদি মনত ৰাখিব পাৰা পাঁচটাকৈ তো তোমালোকৰ ভেলেঞ্চিটো চোৱা 1 0 1 2 3 4 3 2 1 0 1 2 3 4 3 2 1 0 তো তেনেকৈ কণ্টিনিউ হৈ যায় তো তোমালোকৰ কাৰণে মনত ৰাখিব ইজি হ'ব এতিয়া বাৰু আমি ভেলেঞ্চি গম পালোঁ কম্পাউণ্ডটো কেনেকৈ হয় গম পালোঁ যে ভেলেঞ্চি যিমান আছে সিমানটা ভেলেঞ্চিৰ লগত কম্বাইন কৰি পিনে আমাৰ এটা কম্পাউণ্ড হ'ল এতিয়া মোক লাগে এই যে কম্পাউণ্ডখিনি ফৰ্মনো হয় কেনেকৈ মানে HClটো কেনেকৈ হ'ল আমি গম পালোঁ বাৰু হাইড্ৰজেনটো এটা এটম ক্লোৰিনটো এটা এটম কিন্তু এই HClটো এটা মলিকিউল এই HClটো ফৰ্ম কেনেকৈ হ'লনো এটমৰ পৰা সেইটো হয় কেমিকেল ৰিয়েকশ্যনৰ পৰা যেতিয়া তোমাৰ দুটা কেমিকেল যেতিয়া দুটা মানে এলিমেণ্ট কম্বাইন কৰি পিনে এটা এলিমেণ্ট ফৰ্ম হ'ব তেতিয়া আমি তাক কেমিকেল ৰিয়েকশ্যন বুলি ক'ম আৰু যোনকেইটা ফৰ্ম হ'ব মানে যোনকেইটা ৰিয়েক্ট কৰিব সেইকেইটা ৰিয়েক্টেণ্ট আৰু যোনটো ফৰ্ম হ'ব সেইটোক আমি প্ৰডাক্ট বুলি ক'ম ফাইন ইয়াতে আছে তোমালোকৰ এইকেইটা HCl আৰু H2O পানী কেনেকৈ ফৰ্ম হয় মই তোমালোকক দি দিছোঁ একদম ইজি এইটো একো নাই তোমাৰ ইয়াতে এইকেইটা ৰিয়েক্টেণ্ট এইকেইটা আৰু এইকেইটা প্ৰডাক্ট ক্লিয়াৰ চিম্পল ইয়াৰে নেক্সট আমাক কি লাগে যে এই যে ৰিয়েকশ্যনটো হ'ল এই ৰিয়েকশ্যনটো এনেই যেনেকৈ তেনেকৈ হ'বনে যেনেকৈ নহয় ৰিয়েকশ্যনটো হোৱা কিছুমান কণ্ডিশ্যনছ থাকে সেই কণ্ডিশ্যনটো ৰিয়েকশ্যনটো হ'ব কিন্তু তাতে আমাক দুটা ল আছে ৰিয়েকশ্যনটো হোৱাৰ বেছিক ল দুটা আছে ৰিয়েকশ্যনটো কেনেকৈ হয় সেই ল এটা হ'ল ল অফ কনজাৰ্ভেশ্যন অফ মাছ
আৰু ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন এতিয়া দুটা লৰ মিনিং কি হয় আমাক সেইটো লাগে প্ৰথমতে আহিল তোমাৰ ল অফ কনজাৰ্ভেশ্যন অফ মাছ এটাই আমাক কি কয় যে মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ কেন বি ডেষ্ট্ৰইড ইন এ কেমিকেল ৰিয়েকশ্যন এইটোৰ মিনিং কি হয় একদম চিম্পলি মই তোমাক কৈ আছোঁ এইটো এলিমেণ্ট এৰ মাছ এইটো এলিমেণ্ট বিৰ মাছ এইটো এ এইটো বি আমি এটা কেমিকেল ৰিয়েকশ্যন কৰিছোঁ এইটোক আমি কি পাম এ বি ইয়াৰ যোনখিনি মাছ আছে ইয়াৰ মাছখিনি সেম আৰু ইয়াৰ যোনখিনি মাছ আছে ইয়াৰ মাছখিনিও সেম তো ইয়াৰ যদি মাছ 1 হয় ইয়াৰ যদি মাছ 1 হয় এ বিৰ মাছ হ'ব 2 মানে 1 + 1 2 তো তেনেকৈ থাকিব ফাইন এটা কনচেপ্ট এইটো আৰু এটা আছে ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন এইটো মানে কি হয় তোমাৰ যদি কিবা এটা এলিমেণ্ট ফৰ্ম কৰিব লগা হয় ইফ ইউ আৰ ফৰ্মিং এ নিউ এলিমেণ্ট সেই নিউ এলিমেণ্টটোত তোমাৰ যোনটো এটা প্ৰপৰ্শ্যন লাগে বস্তু এটা হ'ব কাৰণে সেই প্ৰপৰ্শ্যনটো সদায় সেম থাকিব মানে মই তোমাক কৈছোঁ ৱাটাৰ H2O এইটো যেতিয়া তোমাৰ ফৰ্ম হ'ব দুটা হাইড্ৰজেন এটম আৰু এটা অক্সিজেন এটম আমাক লাগিবই সেই এইটো প্ৰপৰ্শ্যনতে আমাৰ ৱাটাৰ মলিকুল এটা ফৰ্ম হ'ব তুমি কেতিয়াও এনেকুৱা কৰিব না যে তিনিটা হাইড্ৰজেন এটম আৰু এটা অক্সিজেন এটম ফৰ্ম কৰি পিনে মই H3O মই ৱাটাৰ ফৰ্ম কৰিম নহয় অনলি ইন দিছ প্ৰপৰ্শ্যন দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন ফৰ্ম কৰিহে এটা ৱাটাৰ মলিকুল ফৰ্ম হ'ব এতিয়া কথাটো হ'ল এইটো আমি প্ৰুফ কেনেকৈ কৰিম যে এইটো আমাৰ ৱাটাৰ নহয় এইটো আমাৰ ৱাটাৰ হয় তাতে মই যে কৈছিলোঁ আমাৰ ডেল্টন ছাৰে এটা হেৰি দিছিলে এটমিক মাছৰ থিয়ৰী সেই এটমিক মাছৰ থিয়ৰীটো ইয়াতে ইফেক্টিভ হয় কেনেকৈ ইফেক্টিভ হয় ডেল্টনে কৈছিলে যে চব বস্তুৰে এটা এটমিক মাছ থাকে এভৰিথিং হেজ এন এটমিক মাছ যেনেকুৱা ৱাটাৰ মলিকুলৰো এটা এটমিক মাছ আছে ছাপ'জ মই তোমাক ক'লোঁ যে তাৰ এটমিক মাছটো 10 আই এম এজিউমিং H2 এটমিক মাছটো 10 তো দুটা হাইড্ৰজেন প্লাছ এটা অক্সিজেনত আমি যদি অংক কৰি চাওঁ তেতিয়াও আমি এইটো 10 পাম তাৰমানে কি কয় যে এটা ৱাটাৰ মলিকুলৰ এটমিক মাছ 10 আৰু এইকেইটা ৰিয়েক্ট কৰিলেও মাছ 10 আমি যদি তিনিটা হাইড্ৰজেন এটম আৰু যদি এটা অক্সিজেন এটম দিওঁ আমি এইটো কেতিয়াও 10 নাপাওঁ তো উইথ দিছ তেওঁ এইটোৱে প্ৰুফ কৰিব পাৰিলে যে যোনটো ল অফ মানে কনষ্টেণ্ট হেৰি আছিলে প্ৰপৰ্শ্যন সেইটো তেওঁ জাষ্টিফাই কৰিলে তেওঁৰ এটমিক মাছৰ কনচেপ্টটোৰে ফাইন ইয়াতে এইখিনি দিয়া আছে অ'কে বাৰু ৰাইজ মই আজি এই ক্লাছটো মই ইয়াতে সামৰিছোঁ ক্লাছটো বেছি দীঘল নকৰোঁ ইয়াৰ পাৰ্ট 2টো আপোনালোকে আহি আছে প্লিজ বুজিব পাৰ্ট 2ত মই তোমালোকক আকৌ এটা জাষ্ট ৰিভিউ এটা দি পিনে এটা কিছুমান টপিকছ আছে সেইখিনি কৰাই পিনে মই তোমালোকক এটা চমু ৰিভিউ এটা দিম তো সেইটোৰ কাৰণে আকৌ পাৰ্ট 2টো চাব লাগিব পুৰা শেষ কৰি চাবা আই হোপ এইটো পাৰ্টটো শেষ কৰি পিনে চাইছা তোমালোকে এতিয়াৰ কাৰণে ফাৰ্ষ্ট পাৰ্টটো থৈ দিছোঁ নেক্সট পাৰ্টটো নেক্সট ক্লাছৰ পৰা আৰম্ভ কৰিম ঠিক আছে বাৰু ৰাইজ বাকীখিনি পঢ়ক কিবা ডাউটছ থাকিলে প্লিজ মোক হেৰিত ক'ব কমেণ্টছত ক'ব মই আপোনালোকক নিশ্চয় সহায় কৰিম ৰাখিছোঁ জয় আই অসম